কংগ্ৰেছ দলৰ অসমত বৰ্তমান অৱস্থা নাই। যোৱাকালি সৌৰভ গগৈ কি গৈ গ'ল মন্দিয়াত মিটিঙত মানুহ হৈছে, মই সেইটো স্বীকাৰ কৰিছোঁ। মন্দিয়াত তেওঁ কি ক'লে যে আমি নতুন বৰ অসম গঠন কৰিম। বৰ অসম নতুনকৈ কেনেকৈ গঠন হ'ব? চুকাফাই গঢ়ি যোৱা বৰ অসমত আমি কি কৰিম? তাতে কি এডিশ্যন কৰিম? শংকৰদেৱে গঢ়ি থৈ যোৱা বৰ অসমত আমি নতুন কি আনিম? তাৰমানে তেওঁ কি বুজাইছে যে অসমীয়া মানুহে এতিয়া বাংলাদেশীসকলক গ্ৰহণ কৰিবই লাগিব আৰু সেইখনেই হ'ব নতুন বৰ অসম। তেওঁ উদাহৰণ দিছে যে শংকৰৰ লগত আজান পীৰ থাকিব। মাধৱদেৱ ক'ত গ'ল? বৰপেটা ৰাইজে জানে শংকৰদেৱৰ লগত কোন আছিলে? মাধৱদেৱ আছিল নে আজান পীৰ আছিলে? তেওঁ অসমীয়া সংস্কৃতিৰ পৰিভাষাটোৱে সলনি কৰিব খুজিছে। কালি ক'ব যে মই আজান পীৰক আনিম, পৰহি দিনাখন ক'ব মই চেয়াৰমেনক আনিম, চথা দিনাখন ক'ব মই ৰকিবুলক আনিম, পৰহি দিনাখন ক'ব মই খালেকক আনিম। আমিওতো থাকিব লাগিব ক'ৰবাত। কংগ্ৰেছ দলৰ অসমত বৰ্তমান অৱস্থা নাই। যোৱাকালি সৌৰভ গগৈ কি গৈ গ'ল মন্দিয়াত মিটিঙত মানুহ হৈছে, মই সেইটো স্বীকাৰ কৰিছোঁ। মন্দিয়াত তেওঁ কি ক'লে যে আমি নতুন বৰ অসম গঠন কৰিম। বৰ অসম নতুনকৈ কেনেকৈ গঠন হ'ব? চুকাফাই গঢ়ি যোৱা বৰ অসমত আমি কি কৰিম? তাতে কি এডিশ্যন কৰিম? শংকৰদেৱে গঢ়ি থৈ যোৱা বৰ অসমত আমি নতুন কি আনিম? তাৰমানে তেওঁ কি বুজাইছে যে অসমীয়া মানুহে এতিয়া বাংলাদেশীসকলক গ্ৰহণ কৰিবই লাগিব আৰু সেইখনেই হ'ব নতুন বৰ অসম। তেওঁ উদাহৰণ দিছে যে শংকৰৰ লগত আজান পীৰ থাকিব। মাধৱদেৱ ক'ত গ'ল? বৰপেটা ৰাইজে জানে শংকৰদেৱৰ লগত কোন আছিলে? মাধৱদেৱ আছিল নে আজান পীৰ আছিলে? তেওঁ অসমীয়া সংস্কৃতিৰ পৰিভাষাটোৱে সলনি কৰিব খুজিছে। কালি ক'ব যে মই আজান পীৰক আনিম, পৰহি দিনাখন ক'ব মই চেয়াৰমেনক আনিম, চথা দিনাখন ক'ব মই ৰকিবুলক আনিম, পৰহি দিনাখন ক'ব মই খালেকক আনিম। আমিওতো থাকিব লাগিব ক'ৰবাত। কংগ্ৰেছ দলৰ অসমত বৰ্তমান অৱস্থা নাই। যোৱাকালি সৌৰভ গগৈ কি গৈ গ'ল মন্দিয়াত মিটিঙত মানুহ হৈছে, মই সেইটো স্বীকাৰ কৰিছোঁ। মন্দিয়াত তেওঁ কি ক'লে যে আমি নতুন বৰ অসম গঠন কৰিম। বৰ অসম নতুনকৈ কেনেকৈ গঠন হ'ব? চুকাফাই গঢ়ি যোৱা বৰ অসমত আমি কি কৰিম? তাতে কি এডিশ্যন কৰিম? শংকৰদেৱে গঢ়ি থৈ যোৱা বৰ অসমত আমি নতুন কি আনিম? তাৰমানে তেওঁ কি বুজাইছে যে অসমীয়া মানুহে এতিয়া বাংলাদেশীসকলক গ্ৰহণ কৰিবই লাগিব আৰু সেইখনেই হ'ব নতুন বৰ অসম। তেওঁ উদাহৰণ দিছে যে শংকৰৰ লগত আজান পীৰ থাকিব। মাধৱদেৱ ক'ত গ'ল? বৰপেটা ৰাইজে জানে শংকৰদেৱৰ লগত কোন আছিলে? মাধৱদেৱ আছিল নে আজান পীৰ আছিলে? তেওঁ অসমীয়া সংস্কৃতিৰ পৰিভাষাটোৱে সলনি কৰিব খুজিছে। কালি ক'ব যে মই আজান পীৰক আনিম, পৰহি দিনাখন ক'ব মই চেয়াৰমেনক আনিম, চথা দিনাখন ক'ব মই ৰকিবুলক আনিম, পৰহি দিনাখন ক'ব মই খালেকক আনিম। আমিওতো থাকিব লাগিব ক'ৰবাত।